নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছোঁ পবিত্ৰ বৰা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ষ্টাডি উইথ পবিত্ৰ। ইতিমধ্যে PNRD অনলাইন চলি আছে 1508টা পদৰ বাবে। গতিকে যিসকলে অনলাইন কৰা নাই সেইসকলে সোনকালে অনলাইন কৰি ল'ব। তাৰ PNRD যি চিলেবাছ সেই চিলেবাছটো ইতিমধ্যে প্ৰথমে দি দিছে কি কি টপিকৰ ওপৰত কুৱেশ্যন আহিব। 75টা কুৱেশ্যন আহিব যিহেতু, গতিকে আমি চিলেবাছৰ ওপৰত ভিত্তি কৰি আমি কুৱেশ্যনসমূহ লৈ আহিছোঁ। যিহেতু পাৰ্ট 1, গতিকে আমি পাৰ্ট 1, 2 তেনেদৰে দি যাম। গতিকে সকলোৱে সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যদি ইয়াৰ যি PDF সেই PDFটো পাব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে, সকলো তাত গৈ জইন হৈ ল'ব। আমি কুৱেশ্যনসমূহ আগৰ বছৰৰ সময়ত অহা কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি আনিছোঁ, কেনেধৰণৰ কুৱেশ্যন আহিছিল। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। তেন্তে দেৰি নকৰি কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছোঁ। আজি প্ৰথম কুৱেশ্যনটো সুধিছে, ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পিতৃ বুলি কাক জনা যায়? ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পিতৃ বুলি কাক কোৱা হয় সুধিছে। অপশ্যন A দিছে জৱাহৰলাল নেহৰু, অপশ্যন B দিছে মহাত্মা গান্ধী, অপশ্যন C দিছে বলৱন্ত ৰায় মেহতা, অপশ্যন D দিছে BR আম্বেদকাৰ। ইয়াৰ শুদ্ধ উত্তৰটো কি ক'ব লাগে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন C, বলৱন্ত ৰায় মেহতা। তেখেতক কোৱা হয় ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পিতৃ বুলি। তেওঁ 1957 চনত গঠন হোৱা পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানৰ নেতৃত্ব দিছিল আৰু যিয়ে ভাৰতত ত্ৰিস্তৰীয় যি পঞ্চায়ত ব্যৱস্থা তাৰ তেখেতে পৰামৰ্শ আগবঢ়াইছিল। আমি তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 2 নম্বৰটো সুধিছে, সংবিধানৰ কোনটো অনুসূচিত পঞ্চায়তৰ ক্ষমতা আৰু দায়িত্ব উল্লেখ আছে? সংবিধানৰ কোনটো অনুসূচিত পঞ্চায়তৰ যি ক্ষমতা আৰু দায়িত্ব সেই দায়িত্বৰ বিষয়ে উল্লেখ আছে? ইয়াত যি অপশ্যন 4টা দিছে তাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন A, একাদশ অনুসূচিত। এই একাদশ অনুসূচিতে যি পঞ্চায়তৰ ক্ষমতা আৰু দায়িত্ব তাৰ কথা উল্লেখ আছে। 1972 চনৰ যি 73 সংখ্যক সাংবিধানিক সংশোধনী এই আইনৰ জৰিয়তে এই অনুসূচীখন সংবিধানে অন্তৰ্ভুক্ত কৰিছিল। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 3 নম্বৰ কুৱেশ্যনো সুধিছে, পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আটাইতকৈ নিম্ন স্তৰটো কি? যি পঞ্চায়তী ৰাজ ব্যৱস্থা তাৰ আটাইতকৈ নিম্ন স্তৰটোৰ কথা সুধিছে। আমি প্ৰথমে জানিব লাগিব পঞ্চায়তী ৰাজ ব্যৱস্থাৰ স্তৰ কেইটা। স্তৰ হৈছে 3টা। পঞ্চায়তী ৰাজ ব্যৱস্থাৰ স্তৰ হৈছে 3টা। গতিকে এই 3টাৰ ভিতৰত একেবাৰে নিম্ন স্তৰটো কোনটো দিছে? ইয়াত দিছে অপশ্যন A আঞ্চলিক পঞ্চায়ত, অপশ্যন B দিছে গাঁও পঞ্চায়ত, অপশ্যন C দিছে জিলা পৰিষদ আৰু অপশ্যন D দিছে নগৰ পৰিষদ। এইটো উত্তৰটো সঁচাকৈ নিশ্চয় সকলোৱে পাৰিবা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন B, গাঁও পৰিষদ। পঞ্চায়তী ৰাজ ব্যৱস্থাৰ আটাইতকৈ নিম্ন স্তৰটো হৈছে গাঁও পৰিষদ। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 4 নম্বৰ কুৱেশ্যনে সুধিছে, অসম পঞ্চায়ত আইন কোন চনত গ্ৰহণ কৰা হৈছিল? অসম পঞ্চায়ত আইন কোন চনত গ্ৰহণ কৰা হৈছিল? ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন D, 1994 চনত। অসম পঞ্চায়ত আইন 1994 চনত গ্ৰহণ কৰা হৈছিল আৰু এই আইনখন 22 এপ্ৰিল 1994 চনত অসমৰ ৰাজ্যপালৰ সন্মতি লাভ কৰিছিল আৰু ভাৰতৰ সংবিধানৰ যি 73তম সংশোধনী সেই সংশোধনীৰ জৰিয়তে গাঁও, আঞ্চলিক আৰু জিলা পৰ্যায়ত 3টা স্তৰৰ পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰতিষ্ঠা কৰিবলৈ ইয়াৰ প্ৰণয়ন কৰা হৈছিল। আমি তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 5 নম্বৰ কুৱেশ্যন সুধিছে, পঞ্চায়তৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগিব? এইটো জানিব চাগে, পঞ্চায়তৰ সদস্য হ'বলৈ কিমান বয়স হ'ব লাগিব? অপশ্যন C হৈছে ৰাইট এনচাৰ, 21 বছৰ। আমি তাৰপিছত 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 6 নম্বৰ কুৱেশ্যনে সুধিছে, কোনটো সাংবিধানিক সংশোধনীৰ দ্বাৰা পঞ্চায়তক সাংবিধানিক মৰ্যাদা দিয়া হৈছিল? কোনটো সাংবিধানিক সংশোধনীৰ কথা সুধিছে যাৰ দ্বাৰা পঞ্চায়তক সাংবিধানিক মৰ্যাদা দিয়া হৈছিল? ইয়াত অপশ্যনৰ ৰাইট এনচাৰটো হ'ব অপশ্যন D, 73তম সংশোধনী। এই সংশোধনীৰ জৰিয়তে সাংবিধানিক যি সংশোধনী তাৰ জৰিয়তে পঞ্চায়তক সাংবিধানিক মৰ্যাদা দিয়া হৈছিল। এইটো কিমান চনত আছিল? চনটো 1992 চনত। আমি তাৰপিছত 7 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যন সুধিছে, MGNৰেগা আঁচনি কেতিয়া আৰম্ভ হৈছিল? যি MGNৰেগা এই আঁচনিখন কেতিয়া আৰম্ভ হৈছিল?
ইয়াত দিছে 2012 2002 2004 2006 ইয়াৰ শুদ্ধটো হ'ব অপচন ডি 2006 চনত এই MGNREGA আঁচনিখন আৰম্ভ হৈছিল আমি তাৰ পিছৰ কুৱেশ্যনলৈ আহিছো তাৰ পিছৰ কুৱেশ্যন সুধিছে 8 নম্বৰ কুৱেশ্যন MGNREGAৰ অধীনত এজন শ্ৰমিকে বছৰত ন্যূনতম কিমান দিনৰ কাম পায় MGNREGAৰ অধীনত এজন শ্ৰমিকে বছৰত কিমান দিনৰ কাম পায় সুধিছে এটো তোমালোকৰ বাবে ৰাখিছো এটো কুৱেশ্যন যেটো এটো জনা কুৱেশ্যন গতিকে ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰিবা 8 নম্বৰ কুৱেশ্যনৰ A B নে C D কোনটো হয় সকলোৱে কমেন্ট কৰিবা আৰু তোমালোকে এটা মনত ৰাখি থবা MGNREGAৰ ফুল ফৰ্ম কি হেতু আহে পৰীক্ষা সময়ত গতিকে এটো কি ভালদৰে বা সকলোৱে চাই লবা আমি তাৰ পিছত আহিছো 9 নম্বৰ কুৱেশ্যনলৈ কুৱেশ্যনটো সুধিছে MGNREGAত মহিলাৰ বাবে কিমান শতাংশ কাম সংৰক্ষিত থাকে মহিলাৰ বাবে কিমান শতাংশ কাম সংৰক্ষিত থাকে MGNREGAত ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন বি 33 শতাংশ MGNREGAত মহিলাৰ বাবে 33 শতাংশ কাম সংৰক্ষিত থাকে আমি তাৰ পিছত 10 নম্বৰ কুৱেশ্যনলৈ আহিছো 10 নম্বৰ কুৱেশ্যন সুধিছে অৰুণোদয় আঁচনি অসমত কেতিয়া আৰম্ভ হৈছিল অৰুণোদয় আঁচনিখন অসমত কেতিয়া আৰম্ভ হৈছিল ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন সি 2020 চনত অসমৰ অৰুণোদয় আঁচনিখন আৰম্ভ হৈছিল 2020 চনৰ 2 অক্টোবৰ আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছো তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যন সুধিছে NRLM ৰ সম্পূৰ্ণ নাম কি এনে ধৰণৰ কুৱেশ্যনসমূহ আহে সম্পূৰ্ণ নাম কি গতিকে ইয়াৰ NRLM ৰ সম্পূৰ্ণ নাম কি আহিছে অপচনৰ ৰাইট এনসাৰটো হৈছে অপচন বি নেশনেল ৰুৰেল লাইভলিহুড মিছন এটো ইয়াৰ হৈছে সম্পূৰ্ণ গতিকে এনে ধৰণৰ সম্পূৰ্ণ ৰূপটো তোমালোকে চাই যাবা জিয়া ইয়াগত দিয়া আছিল MGNREGA এতিয়া NRLM গতিকে এনে ধৰণৰ সমূহ চাবা ইয়াত পৰীক্ষাত অহা দেখা যায় আমি তাৰ পিছত আহিছো 12 নম্বৰ কুৱেশ্যনলৈ 12 নম্বৰ কুৱেশ্যন সুধিছে ৰাজ্যিক বিত্ত আয়োগ কোনে গঠন কৰে ৰাজ্যিক বিত্ত আয়োগ কোনে গঠন কৰে ইয়াৰ অপচনত দিছে ৰাজ্যপালে প্ৰধানমন্ত্ৰীয়ে মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিয়ে ইয়াৰ উত্তৰটো হৈছে অপচন এ ৰাজ্যপালে ৰাজ্যিক বিত্ত আয়োগ গঠন কৰে তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আমি তাৰ পিছৰ 13 নম্বৰ কুৱেশ্যনলৈ আহিছো 13 নম্বৰ কুৱেশ্যন সুধিছে সামাজিক হিসাব পৰীক্ষা যি কোৱা হয় সোশিয়েল অডিট কোনখন আঁচনিৰ বাবে বাধ্যতামূলক এই যি সামাজিক হিসাব পৰীক্ষা সোশিয়েল অডিট এখন কোনখন আঁচনিৰ বাবে বাধ্যতামূলক সুধিছে ইয়াত অপচন দিছে চাৰিটা অপচনৰ শুদ্ধটো হ'ব অপচন সি MGNREGA এই আঁচনিৰ বাবে সোশিয়েল অডিট বাধ্যতামূলক আমি তাৰ পিছত আহিছো 14 নম্বৰ কুৱেশ্যনলৈ 14 নম্বৰ কুৱেশ্যন দিছে মিছন অন্তোদয়া আঁচনিখন কেতিয়া আৰম্ভ হৈছিল মিছন অন্তোদয়া আঁচনিখন কেতিয়া আৰম্ভ হৈছিল ইয়াৰ অপচনৰ ৰাইট এনসাৰটো হ'ব অপচন ডি 2017 চনত যি মিছন অন্তোদয়া এই আঁচনিখন আৰম্ভ হৈছিল আমি তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 15 নম্বৰ কুৱেশ্যন সুধিছে অসমত পঞ্চায়ত নিৰ্বাচন কোনে অনুষ্ঠিত কৰে অসমত পঞ্চায়ত নিৰ্বাচন কোনে অনুষ্ঠিত কৰে অপচন এ অসম চৰকাৰ অপচন বি ৰাজ্যিক নিৰ্বাচন আয়োগ অপচন সি জিলা পৰিষদ আৰু অপচন ডি ভাৰত চৰকাৰ গতিকে ইয়াৰ শুদ্ধটো হ'ব অপচন বি ৰাজ্যিক নিৰ্বাচন আয়োগে অসমত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰে আমি তাৰ পিছৰ 16 নম্বৰ কুৱেশ্যনলৈ আহিছো 16 নম্বৰ কুৱেশ্যন সুধিছে JJM ৰ অধীনত এজন ব্যক্তিক দৈনিক কিমান লিটাৰ পানী দিয়াৰ লক্ষ্য লোৱা হৈছে JJM মানে হৈছে ইয়াৰ ফুল ফৰ্মটো হৈছে জল জীৱন মিছন এই জল জীৱন মিছনৰ অধীনত এজন ব্যক্তিক দৈনিক কিমান লিটাৰ পানী দিয়াৰ লক্ষ্য লোৱা হৈছে সুধিছে ইয়াৰ শুদ্ধটো হৈছে অপচন সি 55 লিটাৰ পানী দিয়াৰ যি লক্ষ্য আছে এজন ব্যক্তিক দৈনিক আৰু ইয়াত যি JJM হেয়া মানে হৈছে জল জীৱন মিছন আৰু ইয়াৰ লক্ষ্য কেতিয়াবা আহে লক্ষ্যটো কি বুলি ইয়াৰ লক্ষ্য হ'ল প্ৰতিটো গ্ৰামীণ ঘৰত নলৰ জৰিয়তে বিশুদ্ধ পানী যোগান ধৰা এটো মনত ৰাখিবা লগতে
আমি তাৰপিছত 17 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 17টো সুধিছে স্বচ্ছ ভাৰত মিছন কেতিয়া আৰম্ভ হৈছিল? স্বচ্ছ ভাৰত মিছন কোন চনত আৰম্ভ হৈছিল? ইয়াৰ অপশ্যনৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি 2014 চনত। 2014 চনৰ 2 অক্টোবৰত স্বচ্ছ ভাৰত মিছন আৰম্ভ হৈছিল। আমি তাৰপিছত আহিছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ। 18টো সুধিছে অসমৰ প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া হৈছিল? অসমৰ প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া হৈছিল? ইয়াৰ অপশ্যনত দিছে 1988, 1991, 1996, 2002। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1996। 1996 চনত অসমৰ প্ৰথম পঞ্চায়ত নিৰ্বাচন আৰম্ভ হৈছিল বা হৈছিল। আজি আছিলে এইকেইটা কুৱেশ্যন। আজি যে আমি 18টা কুৱেশ্যন লৈ আহিলোঁ, 18টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ উত্তৰ কৰিব পাইছা সকলোৱে কমেণ্ট এটা কৰিবা। আমি আজি ডমেইন নলেজৰ ওপৰত কুৱেশ্যনসমূহ লৈ আহিছোঁ। আমি চিলেবাছৰ ওপৰত ভিত্তি কৰি আমি কুৱেশ্যনসমূহ আনি থাকিম। গতিকে সকলোৱে ভিডিঅ'টো চাই থাকিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।